ভাগিন ভাই দুঃখা ধরো হখা কথা 12 বছর বনবাস আর এবছর অজ্ঞাত বাক সম্পূর্ণ করে নির্বিঘ্নে ঘুরি আহিল পঞ্চপাণ্ডব। বিশাল সে পাণ্ডবে প্রাপ্য সম্পদ রাজ্য ধন ঘূৰাই দুর্যোধনের পৰা। কোৱা হে বাবা, ভাগিন কোৱা হে ভাই দুখাকন, ধরো কোৱা কথা। ইয়াত তোমালোকৰ মতামত কি? ভাগিন মোর মতে দ্রৌপদ রাজনে প্রেরণ করা পাণ্ডবর দুটক নিরাশ করে তুমি ভালেই করিলা। মামা বিচাৰিলে বুলি পাণ্ডৱক পুনৰ ৰাজ্য ঘূৰাই দিয়াৰ মই কোনো যুক্তি নেদেখো। নে কি কোৱা দুঃসাহস? সঁচা কথা মামা, ময়ো একমত তোমাৰ অভিমতত। দাদা নকৰিব বৃথা চিন্তা, পাণ্ডৱ আমাৰ চিৰ ভক্ত, ভক্ত ভৌকয় আমাৰ কাম্য জীৱনৰ। হয় যদি সন্তুষ্ট পাণ্ডৱৰ কমে, তথাপিতো পাণ্ডৱক নিদিব ঘূৰাই পাণ্ডৱৰ প্ৰাপ্য সম্পদ। আই দুঃসাহস মামা, ভাগিন হয় খবৰে পৰা পাণ্ডৱক নিষেধ কৰিবৰ বাবে কৰিলো কিমান চক্ৰান্ত, কিন্তু সকলো ষড়যন্ত্ৰ বিফল হল মোৰ। যত গৃহতা বিভ্ৰান্তে ধৰি কত মৃত্যু পুৰিবই কৰিলো ৰচনা। তথাপিও ভাগ্য বলে দেখো পাণ্ডৱ আজিও জীবিত। কিন্তু এইবাৰ তাৰ হব ব্যতিক্ৰম। পাণ্ডৱে সৈন্যময় কৰিম ধৰণী, বিনা যুদ্ধে দুঃসাধ্য মেদিনী পাণ্ডৱক মই নকৰ প্ৰদান। ভীষ্ম দ্ৰোণ নৃপশল্য আদি হেমপীৰৰ আগত তিষ্ঠিব পৰাটো পাণ্ডৱৰ পক্ষে নহব সহজ। তাৰোপৰি সহায় আছে মিত্ৰ মোৰ কৰ্ণ মহাৰথী। তোমাৰ জীৱনৰ চিৰ নগৰী এই কৰ্ণ মহাৰথী সদায় আছে তোমাৰ লগত। যিদিনা তুমি কুৰু পাণ্ডৱৰ ৰংগমঞ্চত এই সুত পুত অভগা কৰ্ণক অজাচিতে অংগৰাজ্য কৰি দান পাতিছিল অংগৰ বিশ্বৰ সুত পুত্ৰ বিশ্বৰ অস্পৃশ্য নিঘিনাই বন্ধু বুলি লোৱা বুকুত সাৱটি। সেইদিনাই এই কৰ্ণই উৎসৰ্গ কৰিছে জীৱন তোমাৰ নামত। হয় যদি মহাসমৰ কোনো পাণ্ডৱৰ আহে যদি সেই সন্ধিক্ষণ ৰাম দত্ত বিজয়ী ধনুৰে পাণ্ডৱৰ নাম মাতি পৰিচয় দিম বন্ধুত্ব আমাৰ। দাদা শুদ্ধ জয় আমার নিশ্চিত। ইতিমধ্যে ঐক্যহীন কেনা আমার পক্ষত। দুৰ্যোধন কৌৰৱৰ শক্তিৰ আগত পাণ্ডৱৰ শক্তি তেনেই নগণ্য। কিন্তু সেই কুটকলীয়া কৃষ্ণটোৰ বাবেহে চিন্তা। কৃষ্ণ পাণ্ডৱৰ পৰম মিত্ৰ, তেওঁক কেনেবাকৈ আমাৰ ফলীয়া কৰিব পাৰিলেই পাণ্ডৱৰ শক্তি শেষ। সেয়েহে তুমি দ্বাৰকালৈ গৈ যদুপতি কৃষ্ণ আৰু তোমাৰ গুৰু বলভদ্ৰৰ সহায় বিচাৰা।
বাবা ভাগে অতি শীঘ্র যাত্রা করি মই দ্বারকা অভিমুখে এতিয়া বলা সকলোটি খন্তেক করবই বিশ্রাম বলো এই খকুনে আছি মায়া মোহন চাল তরি দিচ্ছেন বহুধার বকুতে এই চালে আছি সমগ্র কৌরৱ কুলে ফালৰ পৰা গ্ৰাস কৰিব ধৰিছে সুভক্ষণ সমাগত এই সকলোৰে হৃদয়ত স্তব্ধ হৈ থকা প্ৰতিহিংসাৰ বিশ্ববাষ্প বিস্ফোৰিত হ'বলৈ আৰু বেছি নাই দুৰ্যোধন হে পিতা হে পুণ্যাত্মা তোমাৰ অস্থিৰ নিৰ্মিত পাহাতিৰ সহায়ত কুৰুকুল ধ্বংস কৰি বিখ্যাত ৰাষ্ট্ৰৰ বুকুত এখন চিতাৰ অনল জ্বলাবলৈ এই শকুনিয়ে যি কৌশল ৰচনা কৰিছিল সেয়া সম্পূৰ্ণ হ'বলৈ মাত্ৰ কেইটামান দিন বাকী নিৰান্নব্বৈ জন মৃত জ্যেষ্ঠ ভাতা তোমালোকৰ নিদাৰুণ প্ৰতিশোধ লোৱাৰ পথ আজি মোৰ প্ৰশস্ত প্ৰতিশোধ কৌৰৱৰ ওপৰতে শকুনিৰ প্ৰতিশোধ ধৃতৰাষ্ট্ৰ গান্ধাৰী দুৰ্যোধন